ওয়েলকাম টু মাই ডিজিটেল এডুকেয়ার ইউটিউব চেনেল। ভিডিওটোৰ যোগেদি দিব বিচাৰিছোঁ শিক্ষা বিভাগৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। প্ৰাথমিক শিক্ষা সঞ্চালকালয় অসম চৰকাৰৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশ পাইছে যে শিক্ষা হেতু এক সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা লাভ কৰা অভিযোগৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে 9 জুলাই 2024 তাৰিখৰ এক জাননীযোগে শিক্ষা হেতু এপৰ ছফ্টৱেৰ হাৰ্ডৱেৰ আৰু ইণ্টাৰনেট সংযোগ আদি বিষয়সমূহৰ সন্দৰ্ভত উত্থাপিত অভিযোগ আৰু পৰামৰ্শ গ্ৰহণ কৰা সংশ্লিষ্ট পক্ষসমূহৰ শুনানি অনুষ্ঠিত কৰা আৰু এপৰ কাৰ্যক্ষমতা পৰীক্ষা কৰা তথা প্ৰয়োজন অনুসৰি এপৰ উন্নীতকৰণৰ পৰামৰ্শ দিয়াৰ বাবে এখন 3জনীয়া কমিটি গঠন কৰি দিছে। শিক্ষা হেতু এপ ব্যৱহাৰকাৰীসকল অৰ্থাৎ শিক্ষক সংগঠনেই হওক বা শিক্ষক নাইবা কৰ্মচাৰী আৰু সমগ্ৰ শিক্ষা অসম বিষয়া কৰ্মচাৰীসকলে তলত দিয়া লিংক নাইবা QR কোডত থকা ছাপৰ্ট টিকেট সুবিধাৰ জৰিয়তে তেওঁলোকৰ অভিযোগ নাইবা পৰামৰ্শ দাখিল কৰিব পাৰিব। আপোনালোকে শিক্ষা হেতু এপত থকা বিসংগতি নাইবা যিকোনো পৰামৰ্শ দিয়াৰ কাৰণে আপুনি এনেদৰে ক্লিক কৰিব লাগে। প্ৰথমতে আপুনি লিংকত গৈ পেলাই shikshasetu.assam.gov.in গৈ পেলাই লগইন কৰিব লাগিব। লগইন কৰি পেলাই ক্লিক অন দ্য ছাপৰ্ট টিকেটত ক্লিক কৰিব লাগিব। নেক্সট ইণ্টাৰ ডিটেইলছ অফ গ্ৰাইভেন্স আপোনাৰ যিখন অভিযোগ আছে সেইখন ডিটেইলছ লিখিব লাগিব। তাৰপিছত আপুনি এটা প্ৰুফ আপলোড কৰিব লাগিব। নেক্সট ক্লিক ৰেজ টিকেট এনেদৰে আপুনি আবেদন কৰিব পাৰে নাইবা আপুনি QR কোডটো স্কেন কৰি পেলাই আপুনি লিংকত সোমাই যাব পাৰিব। আৰু যিসকলে ওপৰৰ পদ্ধতিসমূহৰ জৰিয়তে অভিযোগ নাইবা পৰামৰ্শ দাখিল কৰিবলৈ অসুবিধা পায় তেওঁলোকে তলত দিয়া যিখন ইমেইল দিয়া আছে shikshasetu.complain@gmail.com এই ইমেইলৰ জৰিয়তে অভিযোগ নাইবা পৰামৰ্শ দাখিল কৰিব পাৰিব। ইমেইলৰ বিষয়বস্তু তালিকাভুক্ত হোৱাৰ লগতে ব্যৱহাৰকাৰীসকলৰ নাম ঠিকনা থাকিব লাগিব, এড্ৰেছ দিব লাগিব তথা 100 শব্দতকৈ অধিক হ'ব নালাগিব। যিখন অভিযোগ দিব তাৰ 100 ৱৰ্ডৰ লিমিটেশ্যন আছে, 100 ৱৰ্ডৰ ভিতৰত সেইখন মেইল পঠাব লাগিব। আৰু ইমেইল যোগে অভিযোগ নাইবা পৰামৰ্শ কেৱল 7 আগষ্ট 2024লৈকে গ্ৰহণ কৰা হ'ব। আৰু এই অভিযোগসমূহ 7 আগষ্টলৈকেহে গ্ৰহণ কৰিব। এখন প্ৰকাশ পাইছে অসম প্ৰাথমিক শিক্ষা সদস্য সচিব তথা সঞ্চালক মহোদয়ৰ স্বাক্ষৰত এখন নটিফিকেশ্যন প্ৰকাশ পাইছে। এই শিক্ষা হেতু এপক লৈ চলি থকা বিভিন্ন অভিযোগৰ কাৰণে শিক্ষা বিভাগৰ পৰা এই নটিফিকেশ্যন প্ৰকাশ কৰিছে। আপোনালোকৰ বিদ্যালয়ত বা শিক্ষক সংগঠনৰ ফালৰ পৰা যি শিক্ষা হেতু এপ লৈ বিভিন্ন অভিযোগ উত্থাপন কৰা হৈছে সেইসমূহ এইদৰে কি কৰিব পাৰিব জনাব পাৰিব। মোৰ এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। আশা কৰা হৈছে যে এই শিক্ষা হেতু এপত থকা বিভিন্ন অভিযোগসমূহ অতি সোনকালে সমাধান হ'ব। মোৰ ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাবদৰ বাবে যিসকলে তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব।